এয়া ডুবাইৰ পৰিৱেশ নৰ্মেল হৈছে। আচলতে সকলোৱে চিন্তা কৰি আছে আমি ডুবাইত আছোঁ, আমাৰ টীমত আছে 18 জন, কিন্তু এতিয়া আমি একেখন হোটেলতে লেণ্ডমাৰ্ক প্লাজা বানিয়া স্কুৱেৰৰ ডুবাই তাতে আছোঁ। সকলো ঠিক আছে, কোনো চিন্তা কৰিব নালাগে। আমি ফ্লাইট কালি আছিল, কালি কেঞ্চেল হ'ল আৰু আজি আমাৰ আকৌ ট্ৰাই কৰিছে, হয়তো কালিলৈ ৰাতি ফ্লাইট আমি পাব পাৰোঁ ইণ্ডিয়ালৈ যোৱাৰ। বাকী ইয়াতে একো প্ৰব্লেম নাই, আমি থকা ঠাইত সকলো ঠিকে আছোঁ, আপোনালোকে চিন্তা নকৰিব। এয়া মই আজিৰ ৰাতিপুৱাৰ পৰিৱেশ দেখুৱাইছোঁ আমি থকা ঠাইডোখৰ লেণ্ডমাৰ্ক প্লাজাৰ 10 মহলৰ ওপৰৰ পৰা মই এয়া পৰিৱেশ দেখুৱাই আছোঁ। ঠিকে আছে। প্ৰথমতে অকণমান ভয় লাগিছিল, পৰহি যেতিয়া চাইৰেন বজাই বজাই গাড়ীবিলাক গৈছিল বা আমাৰ এলাৰ্ম দিছিল, এলাৰ্ম, তেতিয়া অলপ ভয় খাইছিলোঁ। নিউজ চাই আছোঁ, আমি নিউজ চায়ে আছোঁ নিউজৰ লগত। বাকী এতিয়া গম পাইছোঁ যে অকণমান খাম কাটিছে বা এয়াৰপৰ্টবিলাক অকণমান খুলি দিছে বুলি কৈছে, গতিকে আমিও ট্ৰাই কৰি আছোঁ, হয়তো কালিলৈ ৰাতি আমি উঠিব পাৰিম। লেণ্ডমাৰ্ক প্লাজা বানিয়া স্কুৱেৰত আছে। এয়া ৰাতিপুৱাৰ পৰিৱেশ বানিয়া স্কুৱেৰ ডুবাই এয়া নৰ্মেলি ইয়াত খুব ভিৰ থাকে, কিন্তু এতিয়া পৰিস্থিতিৰ কাৰণে অলপ হেৰেঙা হৈছে মানুহ দুনুহ গাড়ী ঘোঁৰা, কিয়নো 4 দিনৰ কাৰণে 28 তাৰিখৰ পৰা 4 দিনৰ কাৰণে স্কুল কলেজ অফিচ চব বন্ধ কৰি দিছে। আৰু আমাৰ সন্মুখতে এয়া মেট্ৰ' ষ্টেচন আছে, মেট্ৰ'তে আমি কালি মীনা বজাৰ গ'লোঁ, একো অসুবিধা হোৱা নাই। আৰু তাত আমি বুৰ্জ খালিফা চালোঁ পৰহি, আগদিনাখন এটেক কৰিছিল, বন্ধ কৰি দিছিলে, কিন্তু পৰহি বুৰ্জ খালিফা খোলা আছিল আৰু আমি তাকে চাই আহিলোঁ, ভাল লাগিল খুবেই। এতিয়া আমাৰ কালি ফ্লাইট আছিল, কিন্তু ফ্লাইট কেঞ্চেল হোৱাৰ কাৰণে আমাৰ এতিয়া ট্ৰাই কৰি আছে যে আমি 5 তাৰিখ মানে হয়তো পাবও পাৰোঁ আমাৰ ফ্লাইট ইণ্ডিয়ালৈ, কালিৰ পৰা যিহেতু খুলিছে বুলি কৈছে। বাকী চিন্তা কৰিবলগীয়া একো নাই। আমি ইয়াৰ এম্বেচিক আমি ইনফৰ্ম কৰিছোঁ, কিন্তু সকলো ঠিকেই আছে। আমাৰ হোটেলত থকা মেলাৰ কাৰণে কনচেশ্যন দিছে, আমি সকলো ঠিকে আছোঁ।